মন্দিৰৰ ডেভেলপমেণ্ট হোক আপোনাৰ 2007ৰ আগত যি ডেভেলপমেণ্ট হৈছে এই বিল্ডিংটো তাৰ আগতে হৈছে তাৰ পাছত নতুন কৰি কিবা ডেভেলপমেণ্ট হোৱা নাই আজিৰ প্ৰায় 18 ইয়াৰ্ছ হৈ গ'ল কোনো ডেভেলপমেণ্ট হোৱা নাই সেইটো আমি নহয় মানে আপোনাৰ ঘটনা হ'ল কি এটা উৎসাহ থাকিব লাগিব তো কাম কৰাৰ কিছু মানুহ আছে পোষ্টত থাকিও উৎসাহ নাই যে কামখিনি কৰিব লাগে সেইখিনি চেঞ্জ কৰিব লাগে এই পূজাটো মোৰ জন্মৰ আগত আই এম নাও 59 মোৰ জন্মৰ আগৰ পৰাই পূজাটো চলি আছে এটা সময়ত কাৰ্তিক দত্ত আমাৰ ইয়াৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী তেওঁৰ হেৰিতে এই মন্দিৰটো হৈছে যি হওক সেইটো সময়ত হৈছিল কি কালেকশ্যন তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আনিব পাৰিছিল আৰু আজিকালি হৈছে কি আমাৰ দোকানবিলাকত কালেকশ্যন কৰিব গ'লে তেওঁলোকৰ আজিৰ পৰা 20 বছৰ আগত যিটো ৰেকৰ্ড বোলে 100 টকা আজিও সেই 100 টকাই দিয়ে তে 20 বছৰ আগত বিলাহীৰ দাম 2 টকা আছিলে কেজি আজি কিমান 80 টকা গতিকে আমাৰ কি কৰিম উপায়তো নাই আমিতো দাবীত হুমকি দি মানুহৰ পৰা কালেকশ্যন কৰিব নোৱাৰোঁ উইলিংলি যোনে যি দিয়ে তাকে দোকানত গ'লে কয় আপোনাৰ কিমান আছে ৰেকৰ্ড আছে বোলে মোৰ ৰেকৰ্ডটো চাওক 100 টকা আছে গতিকে 100 টকাই দিয়ে আজি 25 বছৰ 100 টকাই দি আছে আমি ক'ৰ পৰা আনিম এইটো ৰাজহুৱা বস্তু ৰাইজৰ সহায় সহযোগিতা নহ'লে আমি কেনেকৈ আগুৱাই যাম ৰাইজে যদি মুক্ত হস্তে আহি যদি আগুৱাই আহে মূৰ্তি নিশ্চয় ডেভেলপ হ'ব এই সময়ে আমি এইকেইজন মানুহে নোৱাৰোঁ ৰাইজে আহিব লাগিব ওলাই আহিব লাগিব আমাৰ ইমান এটা পুৰণি মন্দিৰ ইয়াক আমি আকৌ পুনৰ নিৰ্মাণ কৰিব লাগে বা ৰিন'ভেশ্যন কৰি ইয়াক জাগ্ৰত কৰিব লাগে মাৰ পূজাটো সদায় হৈ আছে 2 বেলা প্ৰত্যেক অমাৱস্যাত ভোগ হয় এইটো আপোনালোকে জানে গতিকে যেনেকৈ আগৰ পৰা চলি আছে মাৰ পূজাটো কিন্তু নিষ্ঠা নিয়মতে চলি আছে কিন্তু মন্দিৰৰ ডেভেলপ আমি ঠিক তেনেকৈ কৰিব পৰা নাই আশানুৰূপভাৱে কিয় ৰাইজৰ আমি তেনেকুৱা সহায় সন্মতি পোৱা নাই ৰাইজৰ সহায়টো আছে আপোনালোকে চৰকাৰৰ অনুদান পায় নে নাই নাই পোৱা নাই এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি পোৱা নাই কাৰণ মানে কি ধৰক আমি কোনো পলিটিকেল লিডাৰৰ লগত নাযাওঁ মন্দিৰ চবৰ কাৰণে খোলা কোনোবাই যদি মুক্ত হস্তে আগুৱাই আমি আকৌ দিনায়ো নকৰোঁ কিন্তু আগুৱাই আহিবলৈ আমি আৰু তাতে নাযাওঁ আমি পলিটিকেল লেভেল লগাব খোজা নাই মন্দিৰত নাই ভাল ৰিচেণ্টলি কিবা এটা আমাৰ যোজা চলিছিল মিউনিচিপালিটিৰ কিবা এটা টকাৰ কথা আহিছিল কিন্তু এতিয়ালৈকে আমাৰ কেছ অহা নাই কিবা কাৰণত অহা নাই সেইটো মই এতিয়া ভালকৈ ক'ব নোৱাৰিম কি আমাৰ কনষ্ট্ৰাকশ্যন কমিটিৰ যিজন ছেক্ৰেটাৰী তেওঁ সেইটো ডিল কৰি আছে গতিকে তেওঁ ক'ব পাৰিব সেই এটাই কিবা এটা হৈ আছে নাই আমাৰ গতানুগতিক যেনেকৈ চলি আছে তেনেকৈ মাৰ পূজাটো নিষ্ঠাভাৱে হ'ব লাগে আমাৰ সেইটোৱে মত আমাৰ মত হৈছে মাৰ পূজাটো নিষ্ঠাভাৱে হ'ব লাগিব যোৱাকালি যদি আপোনালোকে আহিলেহেঁতেন ৰাতি এই আমাৰ ইয়াত ঠাই নোজোৰা হৈছে মাইকী মানুহ ইমান ভৰ্তি হৈ আছিল মতা মানুহবিলাক বাহিৰত থিয় হৈ আছে তেনেকৈ মাৰ পূজা হৈ আছে বছৰে বছৰে মাৰ কৃপাত তেনেকৈ চলি থাকিব আপোনাৰ মিউনিচিপালিটিৰ পৰা চেক ইছ্যু হৈছিল এইটো আমি নক'ম যে চৰকাৰে কিবা অনুদান দিয়া নাই এইটো ফাৰ্ষ্ট হ'ল আপোনাৰ তাতে নাম কিবা ভুল আহিছিল কিন্তু এইটো আমাৰ ছেক্ৰেটাৰীৰ ভুল তেখেতে সেইটো চোৱা নাই প্লাছ সেইটো ডেট পাৰ হৈ গৈছে সেইটো কাৰেকশ্যন কৰিব দিয়া হৈছে এতিয়াও সিটা অহা নাই কিয় এইটো মই চৰকাৰৰ যে দিয়া নাই সিটা নকওঁ চৰকাৰে দিছে কিবা এটা ভুলৰ কাৰণে সেইটো মানে ষ্টে হৈ গৈছে এইখিনি আৰু দিয়া হৈছে আৰু এটা কথা হ'ল আমাৰ 5 তাৰিখত এটা মিটিং হৈছিল সেইটো মিটিঙত ছেক্ৰেটাৰীয়ে ৰেজিগনেশ্যন দিছিল কিন্তু আমি তেতিয়া ক'লোঁ যে পূজা পাৰ হওক তাৰপাছত আমি সিটালৈ আলোচনা কৰিম তো আমাৰ এটা ডিচিশ্যন কৰা হৈছে যে নৱেম্বৰৰ 23 তাৰিখ আমাৰ এটা মিটিং হ'ব মানে হ'ব পাৰে সিটা মানে নতুন এটা কমিটি ফাউণ্ড কৰা হ'ব মানে সেইটো আৰু প্লাছ সেইটোত আপোনাৰ কি হ'ব আপোনাৰ যেতিয়া আমাৰ কালী পূজাৰ কিমান আহিল কিমান খৰচা হ'ল সেইখিনি আমি টোটেল ক্লিয়াৰেঞ্চ প্লাছ কমিটিত তাতে কি বা আছে কি আছে না আছে সেইবিলাক আমি চব ডিছকাশ্যন কৰিম তাৰমানে আমাৰ সেইদিনা ছেক্ৰেটাৰীয়ে ৰিজাইন কৰিছিল সেইটো আমাৰ একচেপ্ট কৰা নাই মানে কি সেইটো হোল্ডত থোৱা হৈছে যে আমি এতিয়া পূজাৰ পাছত ডিছকাশ্যন কৰি এটা কিবা ব্যৱস্থা কৰা হ'ব সেইটা আপোনাৰ মানে নেক্সট পূজা গেল তাৰপাছত আমি একদিনা বহি সেইটো সলভ কৰিম ধৰক আমাৰো বয়স হ'ল নতুন চাম এজন আহি উঠি আহিব লাগিব কোনোবাই ধৰিব লাগিব তো মন্দিৰটো আমি আৰু কেইদিন কৰিম 5 বছৰ 10 বছৰ তাৰপিছত কোনোবাইতো ধৰিব লাগিব আমি সেই মানুহখিনি আমি বিচাৰি আছোঁ সঁচা কথা কি চবকে দিয়া নাযাব এই মন্দিৰৰ দায়িত্ব কিয় বেয়া হাতত গুচি গ'লে মন্দিৰ ধ্বংস হৈ যাব কিয় অপবিত্ৰ হৈ যাব মই কৈছোঁ মন্দিৰৰ যিটো পবিত্ৰতাটো নাথাকিব গতিকে আমি সেইটো বিচৰা নাই মই কি ক'লোঁ আমাৰ বয়স হৈছে প্ৰেচিডেণ্ট 70 ইয়াৰ্ছ মোৰ 60 ইয়াৰ্ছ আমি কেইবছৰ কৰিম আৰু 5 বছৰ 10 বছৰ
গতিকে আমি যুৱক এটা চাম বিচাৰি ওলাব লাগিব। আমি সেইটো নেগচিয়েশ্যন কৰি আছোঁ। এই যে নতুন কমিটিৰ কথা কৈছে তাৰ উদ্দেশ্য হৈছে সেইটোৱে আমাৰ মুখৰ পৰা ওলাইছিল বোলে এটা সময়ত আমি এৰি দিব লাগিব। মন্দিৰৰ ডেভেলপমেণ্ট হোক, আপোনাৰ 2007ৰ আগত যি ডেভেলপমেণ্ট হৈছে এই বিল্ডিংটো তাৰ আগতে হৈছে, তাৰ পাছত নতুন কৰি কিবা ডেভেলপমেণ্ট হোৱা নাই। আজিৰ প্ৰায় 18 ইয়াৰ্ছ হৈ গ'ল, কোনো ডেভেলপমেণ্ট হোৱা নাই। সেইটো আমি নহয়, নোহোৱাৰ কাৰণটো কি? মানে কিবা কাৰণ আছে নেকি? মানে আপোনাৰ ঘটনা হ'ল কি এটা উৎসাহ থাকিব লাগিব তো কাম কৰাৰ। কিছু মানুহ আছে পোষ্টত থাকিও উৎসাহ নাই যে কামখিনি কৰিব লাগে, সেইখিনি চেঞ্জ কৰিব লাগে।